হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত আটাৰে সহজে কেৰাহীত কেনেকৈ মই কেক বনাওঁ সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই 4টা কণীৰ কেক বনাম। প্ৰথমে মই 4টা কণী এটা বাউলত ভাঙি ল'ম, যাতে বাকলি যদি ভাঙোতে পৰে মই গুচাই ল'ব পাৰোঁ। ভাঙি লোৱা 4টা কণী এতিয়া এটা ডাঙৰ মিক্সাৰ জাৰত বাকি লৈছোঁ। এতিয়া সৰু চাহ খোৱা কাপেৰে আধা কাপৰ অকণমান বেছি মই চেনি দিছোঁ। চেনি সমানকৈয়ে মই ৰিফাইন দিছোঁ। এতিয়া আটাইখিনি ভালকৈ মই মিক্সিত মিলাই ল'ম। এতিয়া এটা বাউলত মিলাই লোৱা চেনি, কণী আৰু ৰিফাইনখিনি বাকি লৈছোঁ। এতিয়া আগৰ যিটো কাপেৰে মই জুখিছিলোঁ ৰিফাইন আৰু চেনিখিনিত সেই কাপটোৱে লৈছোঁ। আপোনালোকেও একেধৰণৰ কাপ বা যিটো সঁজুলিৰে জোখে সেই সঁজুলিটোৱেই ল'ব। আৰু আটা মই 1.5 কাপ দিম। এতিয়া আটাৰ গুড়িখিনিৰ ওপৰত এচামুচ বেকিং পাউডাৰ দিছোঁ আৰু এই গুড়িখিনি চালি ল'ম। এতিয়া আটাইখিনি মই ভালকৈ 3-4 মিনিট মিলাই ল'ম। এয়া মই কনচিষ্টেঞ্চিটো এনেকুৱাকৈ ৰাখিছোঁ। এতিয়া কেক বনোৱা টিফিন এটা ৰেডি কৰি লৈছোঁ। অকণমান অইল দিছোঁ। অইলখিনি চাৰিওফালে লগাই লৈছোঁ। কেৰাহী এটা মই মিডিয়াম ফ্লেমত প্ৰিহিট হ'বলৈ 10 মিনিট সময় ৰাখিছোঁ। এতিয়া ইয়াতে এখন টিফিনৰ ঢাকনি দি দিছোঁ। এতিয়া ইয়াতে কেকটো বহুৱাই দিছোঁ আৰু জুইটো মিডিয়াম টু ল' ফ্লেমৰ মাজত ৰাখিব আৰু 40 মিনিট সময় ৰাখিব এনেকৈ। 40 মিনিট হৈ গ'ল। এতিয়া মই কেকটো চেক কৰিছোঁ। আপোনালোকে যদি 40 মিনিটত ৰেডি নহয় আৰু 5-10 মিনিট ৰাখি থ'ব পাৰে। এয়া লাগি অহা নাই। এই কেকটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াক ঠাণ্ডা হ'বলৈ দিম। ফ্ৰেণ্ডছ, আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টি চোৱাৰ বাবে। মোৰ নতুন ৰেচিপিবোৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কৰিব। এয়া আমাৰ আটাৰ হেল্ডি কেক ৰেডি হৈ গ'ল। খাবলৈ খুব সোৱাদযুক্ত হয়। আপোনালোকে গমেই নাপাব যে এইটো আটাৰ কেক।